পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত ব্যতিক্ৰমী ৰূপত কেলিগোপাল নাট প্ৰদৰ্শন। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তৰাডুবি আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত ওপৰ তৰাডুবি মিনি ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটোৰ প্ৰথম দিনাৰ কাৰ্যসূচী কালি পুৱতি নিশাত সামৰণি পৰিছে। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দীপু আমচি আৰু সমিতিৰ উপসভাপতি দীপেন পাটৰদয়ে নাট পৰিচালক ক্ৰমে লংকাৰ ৰূপজ্যোতি বৰুৱা, ৰাজীৱ শইকীয়া আৰু মানৱজ্যোতি বৰা ত্ৰয়ৰ লগতে বাদ্যযন্ত্ৰত সংগতকাৰীসকলক কৰা চিনাকি পৰ্বৰ পাছতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উদযাপন সমিতিয়ে ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শন কৰা কেলিগোপাল নাটখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা গোপীসকল ক্ৰমে সূত্ৰধাৰী বাবুলি মেধি, শ্ৰীকৃষ্ণ তিনিগৰাকী ৰিংকুমণি কাঠাৰপি, ৰিম্পী বৰা আৰু মৃদুস্মিতা দত্ত, ৰাধা প্ৰেৰণা বৰা, বালকৃষ্ণ পাঁচগৰাকী ক্ৰমে প্ৰজ্ঞা গগৈ, বিদ্যুৎ বৰা, ৰুণাস্মিতা বৰা, চাৰ্বলন ক্ৰ আৰু টিনামণি বৰা আৰু শংখচেৰ তিনিগৰাকী চিম্পী বৰদলৈ, খুচি কাঠাৰপি আৰু জোনমণি কোঁৱৰ। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট বৰ্তদবা লাইভ।